हेलो गुड आफ्टरनून फ्रेंड ममिता या देवजनी या परसमणि আমি কলাক্ষেত্ৰলৈ আহিছোঁ আজি সংস্কৃত বৈদিক সন্মিলন আছিলে আমি সকলোৱে আহিছোঁ ইয়ালৈকে এতিয়া অকমান কলাক্ষেত্ৰখন ভ্ৰমণ কৰোঁ অলপ ভ্ৰমি লওঁ আকৌ মন্দিৰ আহিম মন্দিৰ মই ভ্লগ বনাওঁ নহয় এয়া মৃত্যুঞ্জয় এয়া আৱাৰ গ্ৰুপ এয়া বয়ম पदमन्तरिक्षेण पतताम् वेदनावश्यमुद्रियः वेदमासो वृतो व्रतो द्वादश प्रजावतः वेदाय उपजायते वेदवादस्य वर्तरिमुरोररिश्वस्य बृहतः वेदाये अध्यासते गुड मॉर्निंग फ्रेंड गुड आफ्टरनून আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আজি শংকৰদেৱ কলাক্ষেত্ৰলৈ যাব ওলাইছোঁ শংকৰদেৱ কলাক্ষেত্ৰত অখিল ভাৰতীয় বৈদিক সন্মিলন চলি আছে এয়া মোৰ ফ্ৰেণ্ডসকল সংস্কৃত বিভাগৰ আমি ৰাওনা হৈছোঁ আমাৰ বাছ আগত ৰখি আছে এয়া সকলো বন্ধু বান্ধৱীসকল আমাৰ এয়া শ্ৰুতি আহি পাইছে শ্ৰুতি ৰখি আছিলোঁ স্মৃতি আহি পাইছে আমাৰ মানে আমাৰ মিছ হৈ যায় শ্ৰুতি স্মৃতি আজি দেখাম আপোনালোকক যিহেতু মোৰ এয়া হিমচিকা আমাৰ ভৰত নৃত্যম নাচে হিমচিকাই মাজে মাজে দেখাম নৃত্য আমি এতিয়া STCত বাছত উঠিব সাজু হৈছোঁ এয়া বাছত উঠি আছোঁ মই আমাৰ যাত্ৰা শুভ হওক আমি সোমাই আহিছোঁ এয়া মোৰ বন্ধু বান্ধৱীসকল গোটেইবিলাক হাই দিয়া ঠিক আছে আমি এতিয়া গন্তব্যস্থানলৈকে যাওঁ আমি আমাৰ গন্তব্যস্থান আহি পাইছোঁ আৰু মোটামুটি কিছু সময় আছে আৰু কিছু দূৰ আছে বেছি সময় নাই আৰু আমি বিশ্ববিদ্যালয়ৰ STCত যাই আছোঁ আমি আমাৰ গন্তব্যস্থানলৈ গৈ আছিলোঁ কিন্তু মাজতে এই 6 মাইলত বৰ জাম পাইছোঁ এয়া মহানগৰী যাম আকৌ চলিলে আমি গৈ আছোঁ আমাৰ ছোৱালীসকল অধৈৰ্য হৈ গৈছে আমাৰ সমবেত সংগীত গাবৰ কাৰণে একদম অধৈৰ্য হৈ গৈছে আমাৰ ডিপাৰ্টমেণ্টত বেছিভাগে ছোৱালী আজি কিন্তু অকণমান সংখ্যাত তাকৰ হৈ আছে ল'ৰা দুজন আহিছে আমাৰ দিয়াৰ আহিছে এই পিছফালে অলমি আছে আমি কলাক্ষেত্ৰত উপস্থিত হ'লোঁ এয়া গেট কলাক্ষেত্ৰৰ শংকৰদেৱ কলাক্ষেত্ৰ আমি এতিয়া ভিতৰলৈ সোমাই যাম আমাৰ গাড়ী একেবাৰে গন্তব্যস্থানলৈকে যাব এয়া আমি প্ৰৱেশ দ্বাৰৰ পৰা প্ৰৱেশ কৰিলোঁ আটক ধুনীয়া সৌন্দৰ্য গুৰুজনাৰ সৃষ্টিসমূহ ইয়াতে সংৰক্ষণ কৰি ৰখাৰ চেষ্টা কৰিছে প্ৰকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এয়া আমাৰ শংকৰদেৱ কলাক্ষেত্ৰ এয়া অংশৰ গেটখন দৰ্শন কৰক আপোনালোক সকলোৱে এয়া আলিমূলা আছামৰ নতুন প্ৰয়াস ক্ষুদ্ৰ প্ৰয়াস আমি নামা আৰম্ভ কৰিছোঁ এয়া শ্ৰুতি নামিছে এয়া শ্ৰুতি এয়া স্মৃতি তাইক আমাৰ গাইডেঞ্চত আনিছোঁ আমাক গাইড কৰিব এয়া হিমচিকাকে নামি আহি আছে এয়া মমিতা চাহা সুদূৰ ধুবুৰীৰ পৰা আহিছে গুৱাহাটী বিশ্ববিদ্যালয়লৈ এয়া অমৃতা ডিব্ৰুগড়ৰ পৰা সুদূৰ ডিব্ৰুগড় এয়া দেৱজনী ৰাহা ৰয় তেওঁ ধুবুৰীৰ পৰা আহিছে এয়া ৰিম্পী বোস এয়া ৰিম্পী আমাৰ বৰপেটাৰে এয়া কুকি মৰিগাঁও এয়া কৃতি মানে ৰিচা এয়া প্ৰিয়ংকা আৰু এয়া আমাৰ অপৰ্ণাক জানেই সকলোৱে আপুনি ৰেডি হৈ আছে এয়া ফিটিং হৈ আছে হয় কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহলৈ আমি গতি কৰি আছোঁ মানে গমন কৰি আছোঁ প্ৰথম ভ্লগছ বহুত ভুল হ'ব পাৰে আপোনালোকে ক্ষমা কৰিব মোৰ সহপাঠী হিমচিকা আছে মোক যথেষ্ট সহায় কৰি দি আছে চেষ্টা কৰিছোঁ যদি ভাল লাগে আকৌ ট্ৰাই কৰিম আপোনালোকৰ লগত সহায় সহযোগিতা বিচাৰিলোঁ আৰু লগতে আমাৰ ভিডিঅ'টো চাব সকলোৱে নিশ্চয় ভিডিঅ'টো চাব লাগিব সকলোৱে চাব লাগিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব লাইক আৰু কমেণ্ট কৰিব জনাব কেনেকুৱা পালে ধন্যবাদ আমাৰ হিমচিকাৰো নতুন চেনেল এটা আছে তাই চেনেলৰ লিংকটো মই আপোনালোকক মোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সহায় সহযোগিতা কৰিব তাই ভাল নৃত্য কৰে তাই আচলতে এগৰাকী ভাৰত নৃত্য শিল্পী হয় মই চিনাকি কৰি দিছোঁ তথাপিতো নৃত্য কিছুমান ক্লিপ আপোনালোকক দেখাব চেষ্টা কৰিম মই তাইৰো আপোনালোকে তাই চেনেলটোত খাদ্যশালালৈ গমন কৰি আছোঁ এয়া গোটেইবিলাকৰ খোজ চাওকচোন খাদ্যশালালৈ যোৱাৰ কাৰণে আমি খাওঁ বুলি আহিছোঁ নহয় বৈদিক সন্মিলনত এয়া চাওক বৈদিক সন্মিলনৰ গেট এইখন
শ্ৰুতি লৈ আছে দাদা এইটোন কি নিজে লওঁ এয়া দাদা দাদা ভোজনালয়ত ভোজন লৈ আছে গোটেইবিলাকে ভোজন কক্ষ ৰিম্পি চাবাচোন লৈ লোৱা এখন লৈ লোৱা পাৰিবা দিয়া হিমশিখা এইফালে আৰু ৰিচা কুকি হিমশিখা ভোজনালয়সকলে ভোজন গ্ৰহণ কৰি আছে এইফালে যিটো আমাৰ বৈদিক পৰম্পৰা ৰক্ষা কৰি ইয়াতে বৈদিক সন্মিলন হৈছে এই সন্মিলনত সকলোৱে বহি ইয়াতে অন্ন গ্ৰহণ কৰিছে দুপৰীয়া আহাৰ গ্ৰহণ কৰি থকা অৱস্থাত সকলোৱে মমিতাই খোৱা আৰম্ভ কৰিছে খোৱা মমিতা কেনেকুৱা হৈছে এয়া ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ প্ৰৱেশ দুৱাৰ এইখন সকলোৱে প্ৰৱেশ কৰি আছে ইয়াৰে গণপতি বাবাৰে আৰম্ভ কৰিছে যিহেতু মংগল আৰম্ভণি গণেশ জপাৰ পৰা হয় এইটো প্ৰেক্ষাগৃহ আমি ভিতৰলৈ যাম আমাৰ বান্ধৱীসকল আহি আছে ইতিমধ্যে আমাৰ মধ্যাহ্ন আহাৰ গ্ৰহণ কৰা হৈছে সকলোৰে এই আহাৰ গ্ৰহণ কৰি সকলোৱে মিটিঙলৈ প্ৰৱেশ কৰিছে সন্মিলনলৈ এই সন্মিলনৰ প্ৰৱেশদ্বাৰ সকলোৱে প্ৰৱেশ কৰি আছে ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ লৈ আহিম মই स्वस्तये वायुमुपब्रवामहै सोमम् स्वस्ति भुवनस्य यस्पतिः बृहस्पतिं देवा आप्नुवन् पूर्वमर्षद तत्थावतो तदे जाति तन्ने जाति तद्दूरे तद्भन्तिके तदन्तरस्य सर्वस्य तद् सर्वस्यास्य वाश्यतः यस्तु सर्वाणि भूतान्यात्मैव भूद्विजानतः यमा सन्न इन्द्रो बृहस्पतिः सन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्भक्तारमवतु अवतु माम् अवतु भक्तारम् ॐ शान्तिः 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 विभोरसि प्रवाहणो वह्निरसि हव्यवाहनः स्वात्रोऽसि प्रतेतास्तुथोऽसि विश्ववेद उशिकसि कविरङ्घारिरसि बम्भारिरवस्युरसि दुवस्वान् छुञ्झोरसि मार्जालीयः सम्राडसि कृशानः परिसद्योऽसि पवमानः प्रत्यक्पासि नभस्वानसंवृष्टोऽसि हव्यसूदरुतधामासि सुबद्धामा जोऽस्येकपादहिरसि बुद्धियोरो
धन्यवादं ज्ञापयामि गौहाटी विश्वविद्यालयस्य छात्रान् प्रति। वस्तुतः वेदो नाम अस्माकं परिचयभूतः आइडेन्टिटी इति यत् उच्यते आङ्ग्लभाषया। वेदो अस्माकं परिचयः। कथं वयं तु मनुष्यः मानवः, अतः मानवजीवनं तु अन्येभ्यः जीवेभ्यः पृथक् अस्ति, उच्चतरम् अस्ति इति वयं सर्वे कथयामः। परन्तु अन्य हाय আমি নাচি নাচি আহিছো। আমি অসমীয়া সেই হেতুকে নাচিছো। বিহু আমাৰ সম্পদ, সেই হেতুকে সকলোৱে নাচো নাচোকৈ থাকে। বিহু শুনিলে নাচি পৰো আমি। শইকীয়া শিশু উদ্যান সকলো ওলাই আহিছে আমাৰ সহপাঠীসকলে। শিশু নহয় নহয় শিশু নহয়, এয়া ৰিম্পী আহিছে। শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰ চোৱা আমি দেখুৱাব চেষ্টা কৰিছো। অপৰ্ণা আহিছে একেবাৰে নীলা চৰাইজনী হয়। আমাৰ পৰশমণি। আন্ধাৰ হৈছে দেই, মোবাইলৰ কোৱালিটি ইমান ঠিক নহয়, তথাপিও দেখাইছো। মমিতা ফটোশ্বুট কৰি আছে। এইটো শংকৰদেৱ কলাক্ষেত্ৰৰ মূল মিউজিয়ামটো আমাৰ, যিটোত আমাৰ সম্পদসমূহ সংৰক্ষিত কৰি ৰাখিছে, য'ত আমাৰ দৰ্শন কৰিব পাৰি অনুসন্ধান কক্ষ। এই প্ৰাচীন মূৰ্তিসকল এইবিলাক গছৰ পৰা গছৰ অংগৰে নিৰ্মিত মূৰ্তিসকলে অমৃতা স্পৰ্শ কৰিব গৈছে। কিন্তু চোৱাটো ভুল হয়, স্পৰ্শ কৰিব নালাগে বুলি কৈছে। এয়া মূৰ্তিসমূহ সজুৱাই থোৱা হৈছে এনেকুৱাকৈ। এয়া শিল্পকৰ্মীসকলৰ প্ৰতিভা ইয়াতে দেখা পোৱা গৈছে। এয়া আমাৰ অসমীয়াৰ প্ৰতিভা, যি প্ৰতিভা হৈ নমনাকৈ থাকিব নোৱাৰি। কি সুন্দৰ, আটক ধুনীয়াকৈ সজাই ৰাখিছে। ওপৰচোৱালৈ এদিন যাম, আপোনালোকক দেখুৱাব চেষ্টা কৰিম ওপৰচোৱা। যিহেতু আজি সময়ৰ নাটনি হৈছে, সেই হেতুকে আমি ভিতৰচোৱা দেখুৱাব নোৱাৰিম। আমি বিশ্ববিদ্যালয় পুনৰাই উভতি যাব লাগিব। বাহ্যিক আভৰণটোৱে দেখাব চেষ্টা কৰিছোঁ আপোনালোকক। এই বাহ্যিক আভৰণটো দেখুৱাব চেষ্টা কৰিছোঁ। এয়া মূৰ্তিসমূহ চাওকচোন, এই কক্ষটো চাওক, ইমান ধুনীয়াকৈ সজাই ৰাখিছে। এই গোটেইখিনি পৰিৱেশ চাওক। এইটো পূৰ্বজ্যোতি সংগ্ৰহালয়, এইটো সাহিত্য আৰু সংগীত নাটক ভৱন, যিটোত মুকলি মঞ্চ আহ্বান কৰা হয়। এয়া চাওক কি সুন্দৰ পৰিৱেশ, দৰ্শনাৰ্থী কিমান সুন্দৰ। আমাৰ এয়া শংকৰদেৱ কলাক্ষেত্ৰ হয়, চাওক। এয়াই আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ সৌন্দৰ্য। দেখিছে নহয় দৰ্শনাৰ্থীৰ ভিৰ। যিটো কভিড পৰিস্থিতি, তথাপিতো কভিড পৰিস্থিতিৰ মাজতো এনেকুৱাকৈ দৰ্শনাৰ্থীয়ে দৰ্শন কৰিবলৈ আহিছে আমাৰ শংকৰদেৱ কলাক্ষেত্ৰ।
এই গছডালৰ নাম মই নাজানো, তথাপিতো দেখুৱাইছোঁ আপোনালোকক গছডালৰ নাম বা কি হয়। কি সুন্দৰ পৰিৱেশ চাওকচোন, ইমান সুন্দৰকৈ সজাই আছে। এয়া দেখিছেনে ছোৱালীসকলে এনেকৈ ফটো উঠিব আহিছে, ভাল লাগিছে পৰিৱেশটো দেখি, সুন্দৰ পৰিৱেশ, ভাল লাগিছে পৰিৱেশটো। এয়া মহযুঁজ, প্ৰায় এতিয়া মহযুঁজ নাইকিয়া হোৱা বুলি ক'ব পাৰি, তথাপিতো ইয়াতে সংৰক্ষণ কৰি ৰাখিছে মহযুঁজ শিলৰ মূৰ্তিৰ দ্বাৰাই। এয়া হৈছে সৌন্দৰ্য, য'ত দেখা পোৱা যায় প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। এতিয়া ফুলবিলাকে হাঁহি মাৰিছে, ইমান ধুনীয়াকৈ হাঁহি মাৰিছে ফুলবোৰে, দৰ্শনাৰ্থীৰ একদম ভিৰ হৈ গৈছে দৰ্শনাৰ্থীৰ দ্বাৰা। চাৰিওফালে কেৱল ফুলেই ফুল, জাতিষ্কাৰ হৈ আছে সকলো পৰিৱেশতে। বেছি সময় দেখুৱাব নোৱাৰিম, এইটো আমাৰ ৰংঘৰৰ আকৃতিত নিৰ্মাণ কৰা হৈছে, আপোনালোকে দৰ্শন কৰিব পাৰিছে। চাৰিওফালে সেউজীয়া। আমি আগবাঢ়িছোঁ কাঢ়া-নলৰ বাঁহী, এয়া কাঢ়া-নলৰ বাঁহী, আপোনালোকে দেখিছে নহয় কাঢ়া-নলৰ বাঁহী, ইমান ধুনীয়াকৈ সাঁচি ৰাখিছে। এইবিলাক শিলৰ মূৰ্তিৰ দ্বাৰা দেখুৱাইছে, কমাৰ শাল দেখুৱাইছে ইয়াতে, আমাৰ আপুৰুগীয়া সম্পদ কমাৰ শাল, সকলো হস্ত নিৰ্মিত বস্তুসমূহ দেখুৱাবলৈ চেষ্টা কৰিছে ইয়াতে, ইমান সুন্দৰকৈ আঁকিছে এই ছবিবিলাক। এয়া কাঁহ পিতলৰ কাম, সকলো দেখুৱাবলৈ চেষ্টা কৰিছে ইয়াত ছবিৰ দ্বাৰাই। কুমাৰ চাক, বাঁহৰ কাঠিৰ কাম, এয়া বাঁহৰ কাঠিৰ কাম, যিটো আমি খৰাহী নিৰ্মাণ কৰোঁ, ডলা চালনী নিৰ্মাণ কৰোঁ, এয়া দেখুৱাবলৈ চেষ্টা কৰিছে। ইয়াতে দিলবৰ হস্তি বিদ্যাৰ্ণৱ, দিলবৰৰ হস্তি বিদ্যাৰ্ণৱ যিখন হস্তি বিষয়ক পুথি হয়, শ্ৰেষ্ঠ পুথি, দিল্লীৰ দিলবৰে আহি হস্তি পুথি আঁকিলে। সঁচাকৈ আপুৰুগীয়া সম্পত্তিয়া আমাৰ থিয় নাম, যি নাম আমাৰ অসমীয়া লোক সংস্কৃতিৰ প্ৰতিভূ। এই থিয়া নামৰ পৰিৱেশ, য'ত ব্যক্তিসকলে থিয় হৈ নাম প্ৰসংগ কৰে, এয়া থিয় নামৰ পৰিৱেশ। এয়া বাৰে চহৰীয়া ভাওনা, এয়া বাৰে চহৰীয়া ভাওনাৰ পৰিৱেশ, ভাওনা গৃহৰ পৰিৱেশ দেখুৱাইছে। এয়া ভাওনা দৰ্শন কৰা দেখুৱাইছে, ভাওনা দৰ্শন কৰিছে, এইবিলাক ভাওনা আৰম্ভ কৰিছে, খোল লৈ আছে ব্যক্তিজনে। এয়া শ্ৰীকৃষ্ণৰ ৰূপ দেখাইছে, এয়া গৰুৰ পক্ষী, এয়া জিকিৰ, আমাৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ মূল গীত জিকিৰ পৰিৱেশন কৰিছে। মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভেদভাৱ নাই। এয়াই শিৱসাগৰৰ শিৱদৌলৰ পৰিৱেশ দেখুৱাইছে, শিৱদৌলৰ সুন্দৰ ছবি দেখুৱাইছে। এয়া পুৱামক্কা, এয়া গীৰ্জাঘৰ, এয়া কামাখ্যা মন্দিৰ, আমাৰ অসমৰ থকা শক্তিপীঠ। এয়া বুদ্ধ বিহাৰো দেখুৱাইছে, বুদ্ধৰ বিহাৰ, ওমকাৰ ধাম দেখুৱাইছে। মুঠৰ ওপৰত আটকধুনীয়া দৰ্শনাৰ্থীৰ কাৰণে সজুৱাই ৰখা হৈছে আমাৰ ওজাপালি, আমাৰ লোক সংস্কৃতিৰ প্ৰতিভূ ওজাপালি দেখুওৱা হৈছে, দৰংগী ওজাপালিৰ পৰিৱেশ, লগতে বিভিন্ন ধৰণৰ কলাকৃষ্টি আমাৰ জড়িত হোৱা প্ৰতিটো বস্তু দেখুৱাব চেষ্টা কৰা হৈছে ইয়াতে। এয়া দেওধনী নৃত্য, দৰঙৰ দেওধনী নৃত্য দেখাইছে ধুনীয়াকৈ ছবিসমূহৰ দ্বাৰা। এয়া ঢুলীয়া নাচ, বৰ্তমান লুপ্তপ্ৰায় অৱস্থাত সকলো বস্তুবোৰ, তথাপিতো ইয়াত ছবি আকাৰে ৰাখিব চেষ্টা কৰিছে। এয়া বৌ নাচৰ ছবি দেখুৱাব চেষ্টা কৰিছে। বৌ নাচ প্ৰথমবাৰ ভ্লগ বনাইছোঁ, সকলোৱে সহায় সহযোগিতা কৰিব, আমাৰ দৈৱকীক আগুৱাই যোৱাত সহায় সহযোগিতা কৰিব। এয়া পুতলা নাচ, যি পুতলা নাচক আমি সকলোৱে আমোদ পাওঁ পুতলা নাচ দৰ্শন কৰি। এয়া দেউৰী নৃত্য, ভাল লাগিছে। এয়া বড়ো নৃত্য। মুঠৰ ওপৰত আমাৰ জাতীয় সংস্কৃতি, জাতীয় জীৱনৰ লগত চহকী হৈ থকা, জড়িত হৈ থকা প্ৰতিপথ সম্পদকে ইয়াত সাঁচি ৰখাৰ চেষ্টা কৰিছে। এয়াই হ'ল আমাৰ শংকৰদেৱ কলাক্ষেত্ৰ। এয়া ৰাভা নৃত্য দেখাইছে আপোনালোকৰ মাজত। এয়া ত্ৰিবা নৃত্য। মুঠৰ ওপৰত এদিনত এই সকলো বস্তু দৰ্শন কৰা ইমান সম্ভৱ নহয়, যিখিনি বস্তু ইয়াতে দৰ্শন কৰিবৰ কাৰণে আহিছোঁ ইমান সম্ভৱ নহয় এইখিনি বস্তু দৰ্শন কৰা, তথাপিতো মই এইখিনিতে সামৰণি মাৰিছোঁ আপোনালোকৰ আগতে। আকৌ কিছুমান অকণমান বস্তু দেখাব চেষ্টা কৰিম, যি আমাৰ আগত বেছিকৈ চকুত পৰিছে সেইখিনি দেখুৱাব চেষ্টা কৰিছোঁ। এইটো বৰঢোল হয়, এইটো বৰঢোল আমাৰ সম্পদ। এয়া বৰঢোলৰ ছবি, আপোনালোকৰ বৰঢোল দাঙি ধৰিছে, সুন্দৰ। এয়া সন্ধিয়াৰ জোনাকত উৎফুল্লিত হৈ উঠিছে ফুলসমূহ। আমাৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ পখিলাৰ আগমন ঘটিছে। এয়া পখিলাৰ আগমন ঘটিছে, ৰং বিৰঙৰ পখিলা। বাকী ছোৱালীবিলাক ঘূৰি আছে এইফালে, আমাৰ পখিলাসকল। এয়া এতিয়া আমি সকলোৱে বিদায় ল'ম, বাছত নেদেখুৱাম আৰু আপোনালোকক। আহিব শংকৰদেৱ কলাক্ষেত্ৰলৈ, বৈদিক সন্মিলনীলৈ, অহাবাৰলৈকে। এতিয়া আমি বিদায় লওঁ, বাই বাই, নমস্কাৰ, বাই।
ভিডিঅ'টোক মৰম দিব আমি এতিয়া ঘৰলৈ যাম আৰু কলাক্ষেত্ৰ ভ্ৰমণ কৰি আহিলোঁ বহুত ফুৰিলোঁ থেংকছ টু কে এছ ছাৰ স্পেচিয়েল থেংকছ টু কে এছ ছাৰ তেখেতৰ কাৰণে আমি ইমান ধুনীয়া এটা মানে বাতাবৰণ লাভ কৰিছোঁ হয় ইমান ধুনীয়া এটা সুযোগ পালোঁ আমি লগ পালোঁ আৰু ইমান ধুনীয়া এটা ঠাইত আমি ফুৰিব পালোঁ একেলগে চবে আমাৰ সংস্কৃত বিভাগৰ আটাই মানে ছাত্ৰী সৰু সুৰা পিকনিক টাইপ হৈ গৈছে আমাৰ আৰু এইফালৰ পৰিৱেশ